হেল্ল' আপোনালোকৰ খবৰ ভালনে? আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাব লৈছোঁ। অহাকালি মোৰ বাৰ্থডে। এয়া দেখিছেনে মাই কেক বনাই আছে। মাই কেক বনাব পৰা হোৱাৰ পৰা আমি কেক কিনা নাই। এইবাৰ মায়ে মই কোৱাৰ দৰে চকলেট কেক বনাইছে আৰু মোৰ মতে ডিজাইন দিছে। কেক বনোৱা হোৱাৰ লগে বোলে ৰাতি 1:30মান বাজি গৈছিল। মোৰ টোপনি আহি গৈছিল। মোৰ কেকটো ভাল লাগিছেনে? মায়ে আকৌ বনাব পৰা হৈছে। মোৰ বহুত ভাল লাগিছে। মোৰ বিচাৰা মতে বনাই দিছে। কিমান যে বস্তু লাগে কেক বনাওঁতে, বাপৰে। আমাৰ মাইনাহঁত সৰু যে বুজি নাপায়, সেইকাৰণে সিহঁতকো কেক লাগে বোলে, সেইকাৰণে মায়ে এটা সৰু চাই কেক বনাই দিছে। এইটো সিহঁতে কাটিব। এয়া দেখিছেনে তাইও টোপনি যোৱা নাই, মাহঁতৰ লগত ৰখি আছে। বাৰ্থডে বুলি ক'লে যে মনটো ইমান ভাল লাগে, দিনটো কেতিয়া আহিব লাগি থাকে। ৰাতিপুৱাই উঠাৰ লগে লগে মোক মায়ে কেকটো দেখালে, মই বনাব দিয়াৰ নিচিনা হৈছে নে নাই। ৰাতিপুৱা গা পা ধুই মই স্কুলো গ'লোঁ। আমাৰ স্কুল খোলা যে। আগৰ স্কুলখনত জুলাই মাহত বন্ধ আছিল। মই বাৰ্থডে স্কুলত চেলিব্ৰেটে কৰিব নাপালোঁ। লগৰবোৰে কৰে, মোৰ বহুত বেয়া লাগিছিল। এতিয়া মোৰ স্কুল খোলা থাকে, সেইকাৰণে লগৰবোৰৰ লগতো চেলিব্ৰেট কৰি আহিলোঁ বাৰ্থডেটো। এয়া দেখিছেনে মোৰ 10 বছৰ কমপ্লিট হ'ল আজিৰ পৰা। আমি বেলেগ মানুহ মাতা নাই বতৰ বেয়া কাৰণে, ঘৰৰ কেইটা দিয়ে পাতিছোঁ। খোৱাৰ টাইমতে যে ইমান জোৰে বৰষুণ আহিল। বৰষুণৰ ফিল লৈ লৈ খাবলৈ ভালে লাগিছিলে। ইফালে আমি তলতে খালোঁ, মাইনাহঁতে ওপৰত খাব নোৱাৰে যে। ভাত খাওঁতে বৰ্তাই মোক কিবা কিবি কৈ জোকাই আছিল। মাইনাহঁতে আকৌ নিজে খাইছে, দেখিছেনে নাই। মোৰ লেফ্টত বহা ছোৱালীজনী মোৰ জেঠীৰ ছোৱালী, মোৰ ভণ্টিয়ে হয়। কামত ব্যস্ত হৈ থাকোঁতে ভিডিঅ'বোৰ কৰিব থাকিয়ে যায়। মোৰ ভিডিঅ'বোৰ মায়েহে কৰি দিয়ে। সেইকাৰণে মায়ে সময় পোৱাই পাই অলপ ৰাখি থৈছিল। এদিন 2 দিনকৈ 10 বছৰ ভালে ভালে গ'ল। আহি থকা দিনবোৰো যাতে ভালে ভালে যায়, আপোনালোকে আশীৰ্বাদ কৰিব। আজিলৈ বাই। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব।